ককা হ'ল বুঢ়া ময়ো হ'লো বুঢ়ী, সেয়ে আমি দুয়ো মিলি পাণৰ পুলি ৰুম। ককাই লাগিয়ে গ'ল নহয় বাঁহ পালিবৰ কাৰণে। ময়ো আকৌ এনেই থকা নাই দেই, আৰম্ভণিৰেই পৰা ভিডিঅ' বনাই ব্যস্ত হৈ পৰিছোঁ। নহ'লেনো পাছলৈ আজিৰ এই মুহূৰ্তটো ঘূৰাই পামনে বাৰু? সেয়ে ভাবিলোঁ স্মৃতি হিচাপে থাকিব, ভিডিঅ'টো বনাই থৈ দিওঁ। আৰু সেয়া ককাই হাতত থু থু কৰি টং টংকৈ মাৰি থাকোঁতেই মুণ্ডনিডাল হাতৰ পৰা পৰি ভৰিত লাগিয়ে গ'ল নহয়। সেয়ে পিছল বুলি কৈ বেলেগ এডাল সলনি কৰি দিলোঁ। ককাই কৈছে এইডালেই ভাল হ'ব। এনেও ককাই কামৰ নামত বহুত খিল পায়। কেতিয়াবা হাত কাটিব, কেতিয়াবা ভৰি কাটিব, কেতিয়াবা আকৌ মূৰত দুখ পাব। তথাপিও কাম কৰা এৰিবলৈ নাই। সেয়ে মই কওঁ কামেই ককাইৰ ইয়াৰ। তাৰ পাছত ককাই ক'লে বোকা উঠাবৰ কাৰণে পানী এবাল্টি যোগাৰ কৰি দিব। তাতো আকৌ কৈছে মোৰ বাল্টিতহে পানী লাগিব। সেই যে দীঘল দীঘল বাঁহডাল মেৰিয়াই মেৰিয়াই ককাই মোক কি কৈছে গম পাই? কুটিবোৰ জুৰীয়া হ'লে হেনো বাৰীখন সাজিবলৈ টান, সেয়ে কুটিবোৰ বিজুৰীয়াকৈ দিব লাগে বোলে। সেইবোৰ জ্ঞানৰ কাৰণেই ককাৰ লগত থাকি বহুত বেছি ভাল পাওঁ। যেতিয়াই মই ককাৰ লগত থাকোঁ কিবা এটা নহয় এটা মই আগতে নজনা কথা শিকিমেই আৰু। মোৰ ককাই বহুত কথা জানে, নাজানিবনো কেলেই আকৌ। জাতিৰ পিতা মহাত্মা গান্ধীৰ দিনৰেই মানুহ হয় ন, আৰু বহুত ভাল ভাল পুৰণি কথাবোৰ কয়। সেয়ে সময় পালেই ককাৰ নেগুৰডাল হৈ আগে পিছে ঘূৰি ফুৰি থাকোঁ আৰু।